নমস্কাৰ, আসসালামু আলাইকুম। মোৰ নাম পুতুল। মই উপাৰ্জনকাৰী আছিলোঁ। মোৰ কিডনী চিকিৎসা কৰোঁতে মোৰ মাটি সম্পত্তি যিমান আছিলে সকলো শেষ হৈ গৈছে। মোৰ এজনী কণমানি ছোৱালী আছে, তাৰ মুখলৈ চাই মোক ৰাইজে অকণমান সহায় কৰক। আসসালামু আলাইকুম। আমি লখিমপুৰ জিলাৰ নাৰায়ণপুৰ জালুকটাৰ ক ৱাৰ্ডৰ মোৰ মানুহজন পুতুল। তেওঁ 4 বছৰৰ পৰা কিডনী ৰোগত ভুগি আছে। তেওঁ ডায়ালিচিছ কৰি আছে। ডায়ালিচিছ কৰি যিমান আমাৰ সা সম্পত্তি আছিলে, যিমান আছে সকলো বেছি শেষ হ'ল আমাৰ। তাৰপিছত কিডনী ৰোগত ভুগি আছে। আমি এতিয়া সপ্তাহত 3 বাৰকৈ ডায়ালিচিছ হৈ আছে আমাৰ। তাৰপাছত ঘৰৰ সকলো আলোচনা কৰি দাদা এজনে, তেওঁৰ নিজৰ দাদাই এটা কিডনী দান দিম বুলি কৈছে। যাতে মোৰ কিডনী তেওঁলোকৰ মেচ নহয়, ব্লাড গ্ৰুপ দাদাৰ লগত হোৱাৰ কাৰণে দাদাই দিম বুলি কৈছে। তাত কিডনীটো পাইছোঁ, কিন্তু আমাৰ তেনেকুৱা টকা নাই। টকা বহুত থাকিলে বহুত লাগে, আপোনালোকে জানে এটা ট্ৰান্সফাৰ কৰিলে কিমান পইচা খৰচ হয়। তাৰ বাবে আমাৰ ইমানটো সক্ষমো নাই। কিডনী পাইছোঁ আমি, কিন্তু টকাটো পোৱা নাই। যিমানটো যোগাৰ কৰিব লাগে আমাৰ সক্ষম নাই ইমানে। মোৰ ছোৱালী এজনী আছে 7 বছৰীয়া। সকলো ৰাইজে যেন মোৰ ছোৱালীজনী মুখৰ ফালে চাই মোৰ মানুহজনক সহায় কৰে, আৰু মানুহজনে জীয়াই থাকিবলৈ আগলৈকে যেন তেওঁ ভৱিষ্যত। কিডনী ৰোগত মানুহৰ কি হয় আপোনালোকে জানে, যেন তেওঁ ডায়ালিচিছত তেওঁ জীৱন ডায়ালিচিছ নকৰিলে নাই, তাৰ বাহিৰতো আৰু কিডনী বদলোৱাৰেই হয়। আৰু আমি সেইটো আগবাঢ়িব ওলাইছোঁ। তাৰ কাৰণে আমাৰ পইচা বহুত প্ৰয়োজন। তাৰে ৰাইজে যেন আমাক সকলোৱে সহায় কৰে অলপ। আৰু মোৰ ছোৱালীজনীৰ কাৰণে যেন, এজনী ছোৱালী বা ল'ৰাৰ সৰু পোৱালী নিজৰ মাক দেউতা নহ'লে কিমান অসুবিধা হয় আপোনালোকে সকলোৱে জানে। বিশেষকৈ দেউতা নাথাকিলে মানুহৰ জীৱনত কিমান ধুমুহা হয় সেইটো সকলোৱে জানে। মাকে আগবঢ়াই দিব কেতিয়াও নোৱাৰে বাপেক নোহোৱালৈকে। তেনে মোৰ মানুহজন যেন বাচি থাকক, তাৰ বাবে সকলোৱে যেন আমাক সহায় কৰে, আশীৰ্বাদ কৰে, দোৱা কৰক সকলোৱে।